সলনি হল নলবাৰী জিলা আয়ুক্ত নতুন আয়ুক্তক আদৰণি আয়ুক্তৰ কাৰ্যালয়ত ভৰি দিয়ে প্ৰতিটো কোঠালৈ গৈ কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰিলে জিলা আয়ুক্তই আনকি আয়ুক্ত কাৰ্যালয়ৰ কাম কাজৰো বুজ লয় আয়ুক্তগৰাকীয়ে আসলতে জিলা আয়ুক্তৰ ৰূপত নলবাৰীৰ আয়ুক্তৰ কাৰ্যালয়ত দেখা গ'ল এজন শিক্ষকক নলবাৰী জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক মৃন্ময় কলিতাক এদিনৰ বাবে এনেদৰে দেখা গ'ল জিলা আয়ুক্তৰ ৰূপত সমাজৰ হকে কাম কৰিবৰ বাবে এটা বহুত ভাল এটা প্লেটফৰ্ম গতিকে তেওঁলোকে আগবাঢ়ি আহিব লাগে তেওঁলোকে যাতে ইয়ালৈ আগবাঢ়ি আহি তেওঁলোকে এজ এ চিভিল সাৰ্ভেণ্ট হিচাপে মানুহৰ সহায় কৰিব পাৰে কাৰণ আজিৰ দিনটোত এনেকুৱা এটা প্লেটফৰ্ম বেলেগত নাপায় আপুনি মুখ্যমন্ত্ৰীৰ ওচৰত জনোৱা আবেদনৰ ভিত্তিত মৃন্ময় কলিতাক এই সুবিধা প্ৰদান কৰে জিলা প্ৰশাসনে এই মন্তব্য আয়ুক্ত বৰ্ণালী ডেকাৰ ৰাতিপুৱাৰ পৰা যি কাম আয়ুক্তগৰাকীয়ে কৰে সেইখিনিৰ তেখেতক ওৰিয়েণ্টেশ্যন এটা দিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু তেখেতেও বস্তুবোৰ চাই আছে ভৱিষ্যত প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য শিক্ষক মৃন্ময় কলিতাৰ এনে পদক্ষেপে নতুন প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আশাবাদী শিক্ষক মৃন্ময় কলিতা নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সলনি হল নলবাৰী জিলা আয়ুক্ত নতুন আয়ুক্তক আদৰণি আয়ুক্তৰ কাৰ্যালয়ত ভৰি দিয়ে প্ৰতিটো কোঠালৈ গৈ কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰিলে জিলা আয়ুক্তই আনকি আয়ুক্ত কাৰ্যালয়ৰ কাম কাজৰো বুজ লয় আয়ুক্তগৰাকীয়ে আসলতে জিলা আয়ুক্তৰ ৰূপত নলবাৰীৰ আয়ুক্তৰ কাৰ্যালয়ত দেখা গ'ল এজন শিক্ষকক নলবাৰী জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক মৃন্ময় কলিতাক এদিনৰ বাবে এনেদৰে দেখা গ'ল জিলা আয়ুক্তৰ ৰূপত সমাজৰ হকে কাম কৰিবৰ বাবে এটা বহুত ভাল এটা প্লেটফৰ্ম গতিকে তেওঁলোকে আগবাঢ়ি আহিব লাগে তেওঁলোকে যাতে ইয়ালৈ আগবাঢ়ি আহি তেওঁলোকে এজ এ চিভিল সাৰ্ভেণ্ট হিচাপে মানুহৰ সহায় কৰিব পাৰে কাৰণ আজিৰ দিনটোত এনেকুৱা এটা প্লেটফৰ্ম বেলেগত নাপায় আপুনি মুখ্যমন্ত্ৰীৰ ওচৰত জনোৱা আবেদনৰ ভিত্তিত মৃন্ময় কলিতাক এই সুবিধা প্ৰদান কৰে জিলা প্ৰশাসনে এই মন্তব্য আয়ুক্ত বৰ্ণালী ডেকাৰ ৰাতিপুৱাৰ পৰা যি কাম আয়ুক্তগৰাকীয়ে কৰে সেইখিনিৰ তেখেতক ওৰিয়েণ্টেশ্যন এটা দিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু তেখেতেও বস্তুবোৰ চাই আছে ভৱিষ্যত প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য শিক্ষক মৃন্ময় কলিতাৰ এনে পদক্ষেপে নতুন প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আশাবাদী শিক্ষক মৃন্ময় কলিতা নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ